হয়নে? সন্মানীয় সাংবাদিক বন্ধুসকল আৰু কেন্দ্ৰীয় সমিতিৰ সতীৰ্থবৃন্দ, ইতিমধ্যে আমাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক, কেন্দ্ৰীয় সমিতিৰ উপসভাপতি ডাঙৰীয়াই বিধানসভাৰ যি বাজেট অধিৱেশনত অনুসূচিত জাতিক প্ৰতাৰণাৰ প্ৰবঞ্চনা কৰাৰ সন্দৰ্ভত ইতিমধ্যে আপোনালোকৰ আগত ব্যক্ত কৰিছেই। আমাৰ কথা হ'ল কি, আমি ন্যায্য প্ৰাপ্য পাব লাগিব। আমাক প্ৰতিখন চৰকাৰে অনুসূচিত জাতিৰ আৰু জনজাতিৰ লোকসকলক প্ৰত্যেকখন চৰকাৰে প্ৰতাৰণাৰ প্ৰবঞ্চনা কৰি আহিছে। এই কথাটো আমি প্ৰত্যেকবাৰেই চৰকাৰক আমি দৃষ্টিগোচৰ কৰি আহিছো, কিন্তু এইবাৰ এটা আমি বেলেগ ধৰণে আমি দেখা পোৱা গ'ল বাজেটত, যিখন বাজেটত অনুসূচিত জাতিৰ কাৰণে আবণ্টিত পুঁজিও পুনৰ কৰ্তনহে কৰিলে। অনুসূচিত জাতিৰ উন্নয়ন আৰু কল্যাণৰ কাৰণে যি পুঁজি প্ৰয়োজন আছিলে, সেই পুঁজি প্ৰয়োজনৰ বদলি তেওঁলোকে অনুসূচিত জাতিৰ যিসমূহ পুঁজিত আবণ্টন দি আহিছিলে প্ৰতিখন চৰকাৰে, সেই পুঁজিসমূহ কৰ্তন কৰিলে। ইয়াতকৈ আৰু ধিক্কাৰজনক আৰু লজ্জাজনক কথা একো হ'ব নোৱাৰে। আমাৰ মুঠতে আমাৰ এটাই ন্যায্য প্ৰাপ্য দাবী, মুঠতে 5,000 কোটি টকা আমাৰ অনুসূচিত জাতিৰ উন্নয়নৰ কাৰণে বিধানসভাৰ বাজেট অধিৱেশনত পুনৰ আমাক দিব লাগিব। এইটো কথা স্পষ্ট। যদিহে নিদিয়ে, 8জনকৈ বিধায়ক অনুসূচিত জাতিৰ সন্তান থকাৰ পাছতো তেওঁলোকে কিয় এই নিজৰ স্বগোষ্ঠীটোৰ উন্নয়নৰ কাৰণে বিধানসভাত এবাৰো মাত মাতিব পৰা নাই, এই কথাটো কিন্তু এটি লজ্জাজনক কথা। আমি লক্ষ্য কৰিছো, যোৱাকালিৰ পৰা আমাৰ গুৱাহাটী, লখিমপুৰ, যোৰহাট প্ৰত্যেক জিলা সমিতিতে কেন্দ্ৰীয় সমিতিৰ নেতৃত্বত, কেন্দ্ৰীয় সমিতিৰ আহ্বানত আমাৰ এই বাজেটৰ ওপৰত আমাৰ সংবাদমেল, ধৰ্ণা, অৱস্থান ধৰ্মঘট, অমৰণ অনশন আদি কাৰ্যসূচীসমূহ আমি গ্ৰহণ কৰিবৰ কাৰণে আমি এক পৰিকল্পনা কৰিছো। এই বাজেট অধিৱেশন চলি থকাৰ সময়তে যদিহে আমাৰ এই 8জনকৈ বিধায়কে যদি আমাৰ এই বাজেটৰ অনুসূচিত জাতিৰ উন্নয়ন আৰু কল্যাণৰ কাৰণে এই 5,000 কোটি টকা আবণ্টন দিবলৈ তেওঁলোকে দাবী উত্থাপন নকৰে, তেতিয়া আমি প্ৰতিজন আমাৰ এই 8জন বিধায়কৰ ঘৰ ঘেৰাও কৰিম আৰু লগতে তেওঁলোকৰ প্ৰতিমূৰ্তি দাহ কৰি আমাৰ ন্যায্য প্ৰাপ্য দাবীৰ কাৰণে আমি আন্দোলন চলাই যাম। গতিকে আমি অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদে সকলো সময়তে অনুসূচিত জাতিৰ কল্যাণৰ কাৰণে মাত মাতি আহিছো। গতিকে ভৱিষ্যতৰ দিনত, অনাগত দিনত আমাৰ দাবী, আমাৰ ন্যায্য প্ৰাপ্য আমি পাব লাগিব। এই কথাটো আমি আপোনালোকৰ যোগেদি অসম চৰকাৰক দৃষ্টিগোচৰ কৰাইছো। 8জন আপোনালোকে নিশ্চয় জানে, MLA 8জন আছে। এজন বসন্ত দাস, প্ৰদীপ চৰকাৰ, নন্দিতা দাস, বিজয় মালাকাৰ, ভৱেন্দ্ৰনাথ ভৰালী, প্ৰকীকান্ত দাস, নিহাৰঞ্জন দাস আৰু পীযুষ হাজৰিকা। আৰু এটা কথা ক'ব বিচাৰিছো, মন্ত্ৰী পীযুষ হাজৰিকা, অসম চৰকাৰ কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া, তেখেতে অসম চৰকাৰ যিটো ন্যায় আৰু সবলীকৰণ বিভাগটোত তেখেত মন্ত্ৰী হৈ আছে। তেখেতে অনুসূচিত জাতি আজিলৈকে আমি নেদেখিলো পীযুষ হাজৰিকা ডাঙৰীয়া যে অনুসূচিত জাতিৰ উন্নয়নৰ বাবে কোনো ধৰণৰ বিধানসভাত তেখেতে মাত মাতে। আমি ইয়াৰ পৰা সকীয়াই দিব বিচাৰিছো পীযুষ হাজৰিকা ডাঙৰীয়া, যদি তেখেতে অনুসূচিত জাতিটোৰ বাবে মাত নামাতে, গতিকে তেখেতে অনুসূচিত জাতিৰ সংৰক্ষিত সমষ্টিৰ পৰা তেখেতে বিধায়ক হোৱাটো বাদ দিয়ক, আৰু তেখেতে অনুসূচিত জাতিৰ যিখন চাৰ্টিফিকেট লৈ বিধায়ক হৈ আছে, সেই চাৰ্টিফিকেটখন তেখেতে চাইন আপ